কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে বটদ্ৰৱাত অঘটন বটদ্ৰৱাৰ শিলপুখুৰী গাঁৱৰ নামঘৰত দুৰ্বৃত্তৰ অগ্নিকাণ্ড মৰিগাঁও আৰু নগাঁও জিলাৰ সীমাত থকা খিলঞ্জীয়া বসতি প্ৰধান শিলপুখুৰী গাঁৱত ৰাজহুৱা নামঘৰত অগ্নিসংযোগ কৰিলে দুৰ্বৃত্তই অহা 15 মাৰ্চত বটদ্ৰৱালৈ আহিব অমিত শ্বাহ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ পূৰ্বে নামঘৰটোত নিশা সুৰাপান কৰে দুৰ্বৃত্তৰ দলে ইয়াৰ পাছতে পেট্ৰল ঢালি জ্বলাই দিয়ে নামঘৰৰ সন্মুখ ভাগ দুষ্ট চক্ৰ আহি ইয়াতে খাইছে নিচাযুক্ত বস্তু খাইছে খাই কৰি পেট্ৰল আনি ঢালি দিছে ঢালি মানে জুই লগাই থৈ গৈছে এইটো বস্তুতে এইটো ৰাজহুৱা নামঘৰ বুলিবলৈ আমাৰ এটাই এই বস্তুটোতে আমি গোটেই ৰাইজে ইয়াতে সেৱা সৎকাৰ কৰি থাকোঁ এইটো যদি জ্বলাই দিয়ে আমি ক'ত আমি সেৱা সৎকাৰ কৰিমগৈ গতিকে আমি বহুত দুখ পাইছোঁ যোৱা নিশা সংঘটিত এই ঘটনাৰ পাছতে তৎপৰ মৰিগাঁও আৰক্ষী প্ৰশাসন ঘটনাস্থলীত পৰিদৰ্শন মৰিগাঁও আৰক্ষী আয়ুক্তৰ দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ তদন্ত আৰম্ভ আৰক্ষীৰ কোনোবা দুষ্কৃতিকাৰী এনেকুৱা চেষ্টা চলাব পাৰে নচলাব বুলি মই নকওঁ অনুসন্ধানত ওলাব কিন্তু আমি নিশ্চয় ব্যৱস্থা হাতত ল'ম আইনী ব্যৱস্থা হাতত ল'ম এতিয়া গোচৰ ৰুজু কৰিছোঁ আৰু যাতে ভৱিষ্যতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে যথাযথ যি ব্যৱস্থা ল'ব লগা আছে আমি নিশ্চয় ল'ম এই ঘটনাৰ পাছতে শংকিত হৈ পৰিছে স্থানীয় ৰাইজ অঞ্চলটোত মোতায়েন কৰা হৈছে আৰক্ষী বটদ্ৰৱাৰ পৰা বেদব্ৰত ৰাজা ৰিপৰ্ট প্ৰাগ নিউজ